মোৰ চেনেল ষ্টাডি উইথ মিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বিক্ৰম বালাকাৰ। ভাৰতীয় ইতিহাসৰ এটা অন্যতম আৰু প্ৰধান অধ্যায় হৈছে আমাৰ সিন্ধু সভ্যতা। আমি প্ৰাচীন ভাৰতীয় ইতিহাসৰ বিষয়ে জানিবলৈ হ'লে আমাৰ সিন্ধু সভ্যতাৰ বিষয়ে আমাৰ জানিবলৈ লাগিব। আৰু মেইন কথাটো হ'ল আৰু যে আমি যিমান প্ৰতিযোগিতামূলক পৰীক্ষা আছে এই সকলোবিলাক পৰীক্ষাত আমি যেতিয়া বহিবলৈ যাম তেতিয়া আমি যদি তাৰমানে সিন্ধু সভ্যতা আমি নপঢ়োঁ, ভাৰতৰ প্ৰাচীন ইতিহাস আমি নপঢ়ি আমি পৰীক্ষাত যাওঁ, তেনেহ'লে আমাৰ একো লাভ নহয়। এই সিন্ধু সভ্যতা বা প্ৰাচীন ভাৰতৰ যিকোনো পৰীক্ষাত বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। গতিকে আমি MCQ ভিত্তিত নাযাই পেলাই আমি যদি এই সিন্ধু সভ্যতাত কি আছে, ক'ত আছে, কেনেকৈ আছে, কি হৈছিল, ক'ৰ পৰা হৈছিল, সেই সকলো কথা আমি যদি তাৰমানে বিতংভাৱে আমি যদি আলোচনা কৰোঁ বা পঢ়োঁ, তেনেহ'লে আমাৰ বেছি লাভ হ'ব। সেইকাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ সাজু হৈছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বা পৰীক্ষাৰ্থীবিলাকে যাতে মোৰ ভিডিঅ'টোৰ পৰা বেছি লাভ হ'ব পাৰে, তাৰ কাৰণে আজি মই ভিডিঅ'টো বনাবলৈ লৈছোঁ। এতিয়া কথা হ'ল সিন্ধু সভ্যতা। সিন্ধু সভ্যতাক আমি হৰপ্পা সভ্যতা বুলিও জানো বা হৰপ্পা সভ্যতা বুলিও কোৱা হয়। সিন্ধু সভ্যতাৰ খ্ৰীষ্টপূৰ্ব 3300 চনৰ স্থাপিত হৈছিল। খ্ৰীষ্টপূৰ্ব কেতিয়া স্থাপিত হৈছিল? 3300 চনত স্থাপিত হৈছিল। খ্ৰীষ্টপূৰ্ব 2600 চনৰ পৰা এই খ্ৰীষ্টপূৰ্ব 1900 চনৰ ভিতৰত ই সিন্ধু সভ্যতা, পৰিপক্ক সিন্ধু সভ্যতা এটা নাম লাভ কৰিছিল বা বিকাশ হৈছিল। সিন্ধু সভ্যতাৰ বিকাশ কেতিয়া হৈছিল? আমাৰ 2600 পৰা 1900 খ্ৰীষ্টাব্দৰ ভিতৰত, 2600 পৰা 1900 খ্ৰীষ্টাব্দৰ ভিতৰত আমাৰ কি হৈছিল? সিন্ধু সভ্যতাৰ আমাৰ বিকাশ হৈছিল। তাৰপিছত কি হ'ল? এই সিন্ধু সভ্যতাৰ বিকাশ হোৱাৰ পিছত 1900 চনৰ আশে পাশে এইটো হ্ৰাস হ'বলৈ ধৰিলে। বিকাশৰ পৰা এইটো কি কৰিলে? আমাৰ হ্ৰাস হৈ যাবলৈ ধৰিলে। আৰু খ্ৰীষ্টপূৰ্ব 1400 শতিকাত কি হ'ল? আমাৰ এইটো নাইকিয়া হৈ গ'ল। হিন্দু সভ্যতাটো কি হ'ল? নাইকিয়া হৈ গ'ল। 1920 চনৰ 20ৰ দশকত অসমীয়া পুৰাতাত্ত্বিক বিভাগে কি কৰিলে? সিন্ধু উপত্যকাখন খনন কাৰ্য চলাইছিল। এই আমাৰ কি কৰিছিল? 1920 চনত 20ৰ দশকত কি কৰিছিল? আমাৰ যিবিলাক পুৰাতত্ত্ব বিভাগৰ যিবিলাক বিষয়া আছে, সেই বিভাগে কি কৰিলে? পুৰাতত্ত্ব বিভাগে কি কৰিলে? এই সিন্ধু উপত্যকাৰ ওপৰত এটা খনন কাৰ্য চলালে। আৰু এই খনন কাৰ্যৰ ফলত কি হ'ল? দুখন চহৰৰ কি হ'ল? আমাৰ চকুৰ সন্মুখত আহিল। এখন হ'ল হৰপ্পা আৰু এখন হ'ল মহেঞ্জোদাৰো। এই দুখন চহৰৰ আমাৰ ধ্বংসাৱশেষ আমি দেখা পালোঁ। হৰপ্পা চহৰসমূহ আৱিষ্কাৰ কৰা হৈছিল। এই হৰপ্পা চহৰসমূহক কোনে আৱিষ্কাৰ কৰিছিল বা কোনে এই খনন কাৰ্যত উদ্ধাৰ কৰিছিল? এই দয়াৰাম চহনী 1921 চনত এইটো কৰিছিল। যিটো আছে মণ্টগোমাৰী জিলা, পাকিস্তানৰ। বৰ্তমান ই পাকিস্তানত আছে, পাঞ্জাৱৰ পাকিস্তানত আছে। আৰু মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল RD বেনাৰ্জী। আৰু মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? RD বেনাৰ্জী। আৰু এইখন ক'ত আছে এতিয়া? লাৰকানা জিলা, সিন্ধু, পাকিস্তানৰ ওচৰত। এতিয়া কথা হ'ল যে সিন্ধু সভ্যতাৰ আমি যেতিয়া যাওঁ যে এই সিন্ধু সভ্যতাৰ কেইটা পৰ্যায় আছিল? আমাৰ 3টা পৰ্যায় আছিল। হিন্দু সভ্যতাৰ 3টা পৰ্যায় আছিল। এটা হৈছে 3300 চনৰ পৰা 2600 খ্ৰীষ্টপূৰ্বৰ প্ৰাৰম্ভিক হৰপ্পাকাল। 3300 পৰা 26 চনলৈকে কি আছিল? প্ৰাৰম্ভিক হৰপ্পাকাল আছিল। 2600 পৰা 1900লৈকে কি আছিল? আমাৰ পৰিপক্ক, যিটো আমাৰ যি সময়টোত কি হৈছিল? হৰপ্পা সভ্যতাৰ কি হৈছিল? বিকাশ হৈছিল। আৰু 1900 পৰা 1300 এইটো কি হৈছিল? মৃত হৰপ্পা। তাৰমানে এই সময়ত হৰপ্পা আমাৰ সভ্যতা যিটো আছিল সেইটো আমাৰ নাইকিয়া হৈ গ'ল। এতিয়া কথা হ'ল এই হৰপ্পা সভ্যতা বা সিন্ধু সভ্যতাৰ কি আছিল? আমাৰ নগৰ পৰিকল্পনাটো কেনেকুৱা ধৰণৰ আছিল? সিন্ধু সভ্যতাৰ নগৰ পৰিক্ৰমাটো কি আছিল? এতিয়া আমি যদি যাওঁ, দেখা পাওঁ যে হৰপ্পা সংস্কৃতি ইয়াৰ নগৰ পৰিকল্পনা প্ৰণালীৰ দ্বাৰা পৃথক কৰা হৈছিল। হৰপ্পা সংস্কৃতি কি আছিল? নগৰৰ পৰিক্ৰমাৰ কি আছিল? প্ৰণালী পৃথক আছিল। হৰপ্পা আৰু মহেঞ্জোদাৰো প্ৰত্যেকৰে নিজা নিজা দুৰ্গ বা এক্ৰ'পলিছ আছিল। কি কৰিছিল? এই হৰপ্পা
আৰু মহেঞ্জোদাৰোৰ যিবিলাক মানুহ আছিল সেই মানুহবিলাকৰ প্ৰত্যেকৰে নিজে নিজে কি আছিল দুৰ্গ বা এক্ৰ'পলিছ আছিল, যিটো সম্ভৱতঃ শাসক শ্ৰেণী যিবিলাক লোকে বহুত ডাঙৰ ডাঙৰ লোক আছিল সেই সময়ত, সেই শাসকসকলে কি কৰিছিল, যিবিলাকে শাসন কৰিছিল সেই শাসকসকলে কি কৰিছিল, সেইসকল দুৰ্গত আশ্ৰয় লৈছিল বা বসবাস কৰিছিল। চহৰসমূহৰ ঘৰবোৰৰ ব্যৱস্থা বিশেষ লক্ষণীয়। এই চহৰসমূহৰ ঘৰবোৰৰ তাৰমানে যিটো মেইন বস্তু আছিল সেইটো আছিল যে তেওঁলোকে কি কৰিছিল, গ্ৰিড প্ৰণালী অনুসৰণ কৰিছিল। এই ঘৰবিলাক বনাওঁতে কি কৰিছিল, তেওঁলোকে গ্ৰিড প্ৰণালী অনুসৰণ কৰিছিল। শস্য ভাণ্ডাৰবোৰ হৰপ্পা চহৰৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল। এই হৰপ্পা চহৰৰ এটা গুৰুত্বপূৰ্ণ অংশ কি আছিল, শস্য ভাণ্ডাৰ। তাৰমানে ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে সেই সময়ত আমাৰ কৃষিকাৰ্যৰ যথেষ্ট উন্নতি হৈছিল, তাৰ কাৰণেহে কি হৈছিল, সিহঁতে শস্য ভাণ্ডাৰো বনাই ৰাখিছিল। মহেঞ্জোদাৰোৰ নিষ্কাশন প্ৰণালী আৰু চিত্তাকৰ্ষক আছিল। মহেঞ্জোদাৰোৰ তাৰমানে প্ৰায় সকলো চহৰতে প্ৰতিটো ডাঙৰ আৰু সৰু ঘৰৰ নিজা চোতাল আৰু স্নানাগাৰ আছিল। কি কৰে হৈছিল যে এই আমাৰ হৰপ্পা সভ্যতাৰ বা হিন্দু সভ্যতাৰ যিবিলাক মানুহ আছিল সেই মানুহবিলাকৰ প্ৰত্যেকৰে ঘৰত নিজৰ নিজৰ ঘৰত কি আছিল, স্নানাগাৰ, তাৰমানে গা ধোৱাৰ ঘৰ, যিটোক আমি এতিয়া বাথৰুম বুলি কওঁ, সেই তাৰমানে ঘৰ আছিল। আৰু কি আছিল, তেওঁলোকৰ ঘৰত কি আছিল, চোতাল আছিল। এই ঘৰৰ সন্মুখত তেওঁলোকৰ এটা চোতাল আছিল আৰু কি আছিল, স্নানাগাৰো আছিল। প্ৰত্যেকটো ঘৰৰ সৰু ডাঙৰ সকলো ঘৰতে কি এইটো আছিলেই। আৰু হৰপ্পা চহৰসমূহত পোৰা ইটাৰ ব্যৱহাৰ লক্ষণীয়। তেওঁলোকে কি কৰিছিল, পোৰা ইটা, এই ইটাৰ ব্যৱহাৰ কৰিছিল। কিয় কৰিছিল, এই ইজিপ্তৰ সেই সময়ত ইজিপ্তৰ যিবিলাক ঘৰ আছিল সেই ইজিপ্তৰ শুকান ইটা, তাৰমানে যিবিলাক শুকান ইটাৰে ইজিপ্তত ঘৰ বনোৱা হৈছিল সেই ইটাৰে আমাৰ হৰপ্পা সভ্যতাৰ মানুহবিলাকৰ কি কৰিছিল, সেই সময়ত ঘৰ বান্ধিছিল। এতিয়া কথা হ'ল যে আমাৰ এই হৰপ্পা সভ্যতাৰ কৃষিকৰ্ম, আমাৰ হিন্দু সভ্যতাৰ মানুহবিলাকৰ কৃষিকৰ্ম বা কৃষিকাৰ্য, তেওঁলোকে কি কি কৃষি কাম কৰিছিল বা কেনেকৈ কৃষিকাৰ্য কৰিছিল। এই হৰপ্পাৰ গাঁওবিলাক কি আছিল, আমাৰ হৰপ্পা সভ্যতাৰ গাঁওবিলাক বেছিভাগ নদীৰ উপকূলত আছিল। নদীৰ উপকূলত আছিল কাৰণ সিন্ধু এটা নদী হয়, সেই সিন্ধু নদীৰ কাষতে হৰপ্পা সভ্যতা আছিল। সেইকাৰণে তেওঁলোকে কি কৰিছিল, প্ৰচুৰ পৰিমাণে খাদ্যশস্য তেওঁলোকে কৃষিকৰ্ম কৰিছিল, খাদ্যশস্যৰ উৎপাদন কৰিছিল। তাৰ ভিতৰত আছে ঘেঁহু আছে, বাৰ্লি আছে, ৰাই আছে, মটৰ আছে, বুট আছে, সেই সকলোবিলাক কিয় কৰিছিল তেওঁলোকে। তাৰ লগতে কি আছিল, সৰিয়হ আছিল। এই সৰিয়হ তেওঁলোকে কি কৰিছিল, নিজে খেতি কৰি উৎপাদন কৰিছিল। গুজৰাটৰ ঠাইবোৰৰ পৰা কি আহিছিল, সিহঁতে বজ্ৰা উৎপাদন কৰিছিল। গুজৰাটত যিবিলাক ঠাই আছে হিন্দু সভ্যতাৰ, সেই ঠাইবোৰৰ পৰা কি কৰিছিল, তেওঁলোকে বজ্ৰাও উৎপাদন কৰিছিল। সেই সময়ত কি আছিল, আমাৰ চাউলৰ ব্যৱহাৰ, চাউল বহুত কম আছিল, ধানৰ উৎপাদন বহুত কম আছিল। কপাহৰ উৎপাদনত আমি যদি দেখা যায় যে কপাহ যিবিলাক কপাহ উৎপাদন কৰা হৈছিল, এই কপাহৰ উৎপাদনত আমাৰ হিন্দু সভ্যতাৰ লোকসকল প্ৰাচীন আছিল। প্ৰথমে হিন্দু সভ্যতাৰ লোকসকলে কি কৰিছিল, এই কপাহ উৎপাদন কৰিছিল, কৃষি কামত উৎপাদন কৰিছিল। এতিয়া আমাৰ কি আছিল, হিন্দু সভ্যতাৰ মানুহৰ অৰ্থনীতি, তেওঁলোকৰ অৰ্থনীতি কেনেকুৱা আছিল ইয়াৰ বিষয়ে আমি অলপ আলোচনা কৰিম। হৰপ্পাসকলে শিল, ধাতু, খোলা আদিৰ যথেষ্ট ব্যৱসায় কৰিছিল। কি কৰিছিল তেওঁলোকে, শিল, ধাতু আৰু খোলা, সেই সকলোবিলাকৰে কি কৰিছিল, তেওঁলোকে ব্যৱসায় কৰিছিল। তেওঁলোকে কি কৰিছিল, ধাতুৰ ধন, যিবিলাক আমাৰ ধাতুৰে নিৰ্মিত ধন আছে সেইবিলাক তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। তেওঁলোকে কি কৰিছিল, তেওঁলোকে আমাৰ যিটো বিনিময় প্ৰণালী, এটা বস্তু দিব আৰু আন এটা বস্তু ল'ব, সেই প্ৰণালী তেওঁলোকে অনুসৰণ কৰিছিল। আৰু তেওঁলোকৰ যিবিলাক মুদ্ৰা আছিল বা মোহৰ আছিল, সেই মোহৰবিলাকত কি আছিল, জন্তুৰ চিত্ৰ খোদিত কৰা আছিল। সেই জন্তুবিলাকৰ ভিতৰত কি আছিল, তেওঁলোকে যিবিলাক মুদ্ৰা ব্যৱহাৰ কৰিছিল সেই মুদ্ৰাবিলাকত কি আছিল, জন্তুৰ চিত্ৰ আছিল। সেই জন্তুৰ ভিতৰত কি আছিল, জন্তুৰ ভিতৰত আছিল কোচযুক্ত ষাঁড় গৰু,
তাৰমানে আমি যিটো ষাঁড় গৰু বুলি কওঁ। হাতী আৰু গড় কি আছিল, এই মোহৰবিলাকত কোন কোন জন্তুৰ ছবি আছিল? কোচযুক্ত ষাঁড়, হাতী আৰু গড়। এইটোৱে বুজায় যে তেওঁলোকে এই তাৰমানে বস্তুবিলাক যে তাৰমানে জন্তুবিলাকক তেওঁলোকে যে তাৰমানে মোহৰত যে ব্যৱহাৰ কৰিছিল, সেইকাৰণে এইটোৱে বুজায় যে সেই সময়তো আমাৰ এই জন্তুবিলাকক কি বুলি কৈছিল? পবিত্ৰ বুলি গণ্য কৰিছিল। এতিয়া কথা হ'ল যে এই সিন্ধু সভ্যতাৰ মানুহৰ ধৰ্ম কি আছিল, হয় না? নিশ্চয় এইটো তেওঁলোকৰ তাৰমানে সিন্ধু সভ্যতাৰ মানুহৰ ধৰ্মৰ বিষয়ে আমাৰ এতিয়া অলপ আলোচনা আছে যে তেওঁলোকৰ ধৰ্ম কেনেকুৱা আছিল, হয়নে? তেওঁলোকে কি কৰিছিল? পশুপতি মহাদেৱৰ পূজা কৰিছিল। মহাদেৱ মানে কোন? আমাৰ শিৱ। তেওঁলোকে কি কৰিছিল? পশুপতি মহাদেৱৰ পূজা কৰিছিল। মাতৃদেৱী যেনেকৈ তেওঁলোকে প্ৰকৃতি আৰু পশুকো পূজা অৰ্চনা কৰিছিল। বটগছ, তাৰপিছত আগুন বা অগ্নি, সেই সকলোবিলাকে তেওঁলোকে কি কৰিছিল? আগুন আৰু অগ্নিক পবিত্ৰ বুলি ভাবিছিল আৰু তাৰো পূজা অৰ্চনা কৰিছিল। তেওঁলোকে কি কৰিছিল? মন্দিৰ নিৰ্মাণ কৰা নাই, পূজা কৰিছিল, কিন্তু কেতিয়াও তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰা নাছিল। তাৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল সিহঁতৰ মাজত কোনো জাতিগত প্ৰথা বা জাতিগত ব্যৱস্থাও নাছিল। সেই সময়ত তেওঁলোকে পূজা অৰ্চনা কৰিছিল, শিৱ পূজা কৰিছিল, বটগছৰ পূজা কৰিছিল, অগ্নিদেৱৰ পূজা কৰিছিল, মাতৃ পূজা কৰিছিল, কিন্তু তেওঁলোকৰ কোনো নিজা জাতিগত ব্যৱস্থা নাছিল। তাৰপিছত আহিল আমাৰ কি? এই হিন্দু সভ্যতাৰ মোহৰ। তেওঁলোকে যেতিয়া এই বাণিজ্যত তাৰমানে ব্যৱসায় কৰিছিল, তেতিয়া যে তেওঁলোকে মোহৰৰ ব্যৱহাৰ কৰিছিল, সেই মোহৰ কেনেকুৱা আছিল? মোহৰ কেনেকুৱা আছিল? সেই মোহৰৰ বিষয়ে আমি এতিয়া অলপ আলোচনা কৰিম। পশুপতি, এই হিন্দু সভ্যতাৰ এটা বিখ্যাত মোহৰ হ'ল পশুপতি মোহৰ। হিন্দু সভ্যতাৰ এটা বিখ্যাত মোহৰ হৈছে পশুপতি মোহৰ। ই হৈছে এক টানষ্টাইন মোহৰ। এই মোহৰটো হৈছে কি? এটা টানষ্টাইন মোহৰ, যাৰ চিত্ৰ মানৱ চিত্ৰ খোদিত আছিল। এই মোহৰটোত কি আছিল? এটা মানুহৰ চিত্ৰ খোদিত কৰা আছিল। সেই মানুহজন কোন আছিল? সেই মানুহজন কোন আছিল? সম্ভৱতঃ সেই মানুহজন এজন দেৱতা আছিল। যে এই দেৱতাটো কেনেকৈ আছিল? মোহৰটোত কেনেকুৱা অৱস্থাত আছিল? দেৱতাৰ ভৰি দুখন মেৰিয়াই বহি আছে। সেই দেৱতাজনে কি কৰিছে? তেওঁ বহি আছিল, ভৰি দুখন মেৰিয়াই বহি আছিল। আৰু সেইটোৱে কি কৰিছিল? তেওঁলোকে ভাবিছিল সেইটো পশুপতি দেৱতাৰ মোহৰ বা নাম। সেইটোৱে তেওঁলোকে পশুপতি দেৱতাৰ নাম বুলি ভাবি লৈছিল। এতিয়া হিন্দু সভ্যতাৰ কি আছিল? মৃৎশিল্প। তেওঁলোকে মৃৎশিল্প কেনেকুৱা আছিল বা মৃৎশিল্প ব্যৱহাৰ আছিল নে? মৃৎশিল্প ব্যৱহাৰ কৰিছিল নে? সেই সকলোবিলাক কথা আমি এই হিন্দু সভ্যতা যেতিয়া আমি আলোচনা কৰোঁ, তেতিয়া আমাৰ এই সকলোবিলাক কথা আমাৰ জানিব লাগিব। কাৰণ কোন পৰীক্ষাত, কোনটো প্ৰতিযোগিতামূলক পৰীক্ষাত কোনটো প্ৰশ্ন আহে সেইটো আমি কোনেও নাজানো। গতিকে আমি সিন্ধু সভ্যতাৰ ওপৰত অকল এটা, দুটা, তিনিটা, চাৰিটা প্ৰশ্ন পঢ়িলে আমাৰ যথেষ্ট নহয়। গতিকে আমি হিন্দু সভ্যতাৰ বিষয়ে গোটেইখিনি আমি থুলমূলকৈ এটা আভাস বা আমি জানি ল'ম। সিন্ধু সভ্যতাৰ কি কৈছে? মৃৎশিল্প অতি সূক্ষ্ম আছিল। সিন্ধু সভ্যতাৰ তাৰমানে যিটো মৃৎশিল্প আছিল সেইটো সূক্ষ্ম আছিল। তেওঁলোকে কি কৰিছিল? এই মৃৎশিল্পৰে যিবিলাক বস্তু বনাইছিল সেইবিলাক হাতেৰে বনোৱা নাছিল। কিহেৰে বনাইছিল? তেওঁলোকে চকাৰে বনাইছিল। এই মৃৎশিল্প বনোৱাত তেওঁলোকৰ এটা চকা আছিল। সেই চকাৰে তেওঁলোকে কি কৰিছিল? সেই সামগ্ৰীবোৰ বনাইছিল। তেওঁলোকে এই সামগ্ৰীবোৰ বনাওঁতে কি কৰিছিল? হাত ব্যৱহাৰ কৰা নাছিল, খুব কম ব্যৱহাৰ কৰিছিল হাতেৰে। সাধাৰণতে ৰঙা মাটিৰে তেওঁলোকে কি কৰিছিল? এই বস্তুবিলাক নিৰ্মিত কৰিছিল। আৰু তেওঁলোকে এই বস্তুবিলাক ৰঙা মাটিৰে নিৰ্মিত কৰিছিল। আৰু তেওঁলোকে ৰং নকৰা, এই ৰঙা মাটি যিহেতু আছিল, তেওঁ ৰং কৰাৰ কি প্ৰয়োজন আছে? সেইবাবে তেতিয়া আৰু তাৰমানে কি কৰিলে? ৰং নকৰা পাত্ৰ বেছি ব্যৱহাৰ কৰিছিল তেওঁলোকৰ। এতিয়া কথা হ'ল যে এই হিন্দু সভ্যতাৰ মানুহৰতো এদিন মৰিছিলে।
জন্ম যেতিয়া আছে তেতিয়াতো মৰিবই লাগিব। তো এতিয়া কথা হ'ল যে হিন্দু সভ্যতাৰ মানুহবিলাকে যে মৰিছিল তেওঁলোকৰ সমাধি কেনেকুৱা আছিল, সমাধি কি আছিল, সমাধি আছিলনে? সমাধি নিশ্চয় আছিল। সমাধিবোৰ মুখ্যতঃ কি আছিল? ডাঙৰ গাঁত আছিল। সমাধিবোৰ কি আছিল? ডাঙৰ গাঁত আছিল, যিটোক আমি কবৰ বুলিও ক'ব পাৰোঁ। কেতিয়াবা ডিম্বাকৃতি আৰু বা আনকি আয়তাকাৰ কৰাও হৈছিল। কেতিয়াবা ডিম্বাকৃতিও আছিল আৰু কেতিয়াবা আয়ত আকাৰতো আছিল। কেতিয়াবা সেই সমাধিবোৰত কাঠৰ যিবিলাক কফিন পোৱা যায় সেই কফিনবিলাকো দেখা গৈছিল। কালিবাংগানত কি এই কালিবাংগান এখন গুৰুত্বপূৰ্ণ ঠাই হয়, হৰপ্পা মহেঞ্জোদাৰোৰ এখন গুৰুত্বপূৰ্ণ ঠাই হয় কালিবাংগান। এই কালিবাংগানত যেতিয়া মানুহ মৰিছিল বা মৃত হৈছিল বা ঢুকাইছিল তেতিয়া কি কৰিছিল? ব্যক্তিসকলৰ সৈতে এই মৃত ব্যক্তিসকলৰ সৈতে যেতিয়া সেই মৃত ব্যক্তিসকলক পুতি থোৱা হৈছিল তেতিয়া কি কৰিছিল? এই তাৰমানে মানুহবিলাকৰ লগত কিছুমান পাত্ৰ পুতি থোৱা হৈছিল। হয়তো এই পাত্ৰবিলাকত কিছুমান বস্তু সামগ্ৰী বা সোণ মোহৰ হাবি জাবি ইত্যাদি বস্তুবিলাক এই সামগ্ৰীৰ লগত এই পাত্ৰটোৰ লগত পুতি থোৱা হৈছিল মানুহবিলাকৰ লগত, যিবিলাক এই মৃত মানুহজনৰ যিবিলাক সম্পত্তি আছিল সেই সম্পত্তিৰ কিছু অংশ হ'লেও পুতি থ'ব লাগিছিল। হয়তো সিহঁতৰ এইটো এটা প্ৰথা থাকিব পাৰে বা পৰম্পৰা থাকিব পাৰে। লোথালৰ এতিয়া কথা হ'ল এইটো এটা আছিল কালিবাংগানৰ, কিন্তু লোথালত আমি যেতিয়া চাওঁ লোথালৰ কবৰবোৰত কেতিয়াবা আমি দুজন মানুহৰ হাড় আছিল। এই লোথালত কি আছিল যে কবৰবোৰ যেতিয়া দেখা গৈছিল তেতিয়া সেই কবৰবোৰত কেতিয়াবা দুজন মানুহৰ হাড়ো আমি দেখিবলৈ পাইছিলোঁ। তাৰ মানে সেইটোৱে বুজায় যে হয়তো তাৰমানে যদি আৰু কোনোবা মতা মানুহ মৰিছে তাৰ লগতে তাৰ ঘৈণীয়েকজনীকো সেই কবৰতে পুতি থোৱা হৈছিল। তাৰমানে সেই যিটো কোৱা হয় সতীদাহ প্ৰথা বুলি কোৱা। তাৰমানে ইয়াত তেনেকুৱা ধৰণৰ আমি অনুমানহে কৰিছোঁ, কিন্তু সঠিক নহয়, কিন্তু এইটো এটা অনুমানহে যে এটা কবৰত দুজন মানুহৰ হাড় পোৱা গৈছিল। চুৰকোটাৰা আৰু আন এখন ঠাই, সেই চুৰকোটাৰাত কি কৰিছিল? এই মৃত মানুহবিলাকৰ যিটো কবৰ আছিল সেই কবৰবিলাকত কি কৰা হৈছিল? বহুতো জন্তুৰ অৱশেষ পোৱা গৈছিল। বহুতো কি কৰিছিল? সেই মানুহবিলাকৰ লগত বহুত ধৰণৰ জন্তুৰো অৱশেষ পোৱা গৈছিল। এই জন্তুবিলাকৰ ভিতৰত যেতিয়া তাৰমানে পৰীক্ষা কৰি চোৱা হৈছে তেতিয়া দেখা গৈছে যে এই জন্তুবিলাকৰ ভিতৰত কি আছিল? হেৰা আছিল, ছাগলী আছিল, গৰু আৰু তাৰ লগতে কি আছিল? ঘোঁৰাও আছিল। সেই মানুহবিলাকৰ তাৰমানে মৃত মানুহবিলাকৰ পুতি থোৱাৰ সময়ত সেই বস্তুবিলাকৰ ভিতৰত কোনোবা এটা নহয় কোনোবা এটা সেই মানুহবিলাকক পুতি থোৱা হৈছিল। সেইটো আছিল কি আছিল? হিন্দু সভ্যতাৰ আমাৰ সমাধিৰ ব্যৱস্থা যিটো আছিল, হিন্দু সভ্যতাৰ সমাধি আছিল এনেকুৱা। এতিয়া কি হ'ল? হিন্দু সভ্যতাটো যিহেতু আমাৰ 1900ৰ পৰা 1300 আশে পাশে হিন্দু সভ্যতাৰ পতন হ'ব ধৰিলে। কিয় হ'ল পতনটো হিন্দু সভ্যতাৰ? হয়নে? সেইটো জানিব লাগিব আমাৰ যে হিন্দু সভ্যতাৰ পতন আমাৰ কিয় হ'ল। এতিয়া হিন্দু সভ্যতাৰ পতন হোৱাৰ পিছত ভালেমান কথা আছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হিন্দু সভ্যতা খ্ৰীষ্টপূৰ্ব 1900 খ্ৰীষ্টাব্দৰ পৰাহে আমাৰ পতন আৰম্ভ হৈছিল। কিন্তু ইয়াৰ পতনৰ প্ৰকৃত কাৰণবিলাক আমি এতিয়াও জানি নাপাওঁ যে এই তাৰমানে হিন্দু সভ্যতাৰ যে পতন হৈছিল সেই পতনৰ প্ৰকৃত যিবিলাক কাৰণ আছিল সেই কাৰণবিলাক আমি এতিয়ালৈকে জানি পোৱা নাই বা বুজি পোৱা নাই। এতিয়াও কি হৈ আছে? এই হিন্দু সভ্যতাৰ পতনৰ যিবিলাক কাৰণ আছে সেই এতিয়াও বিতৰ্কিত অৱস্থাত আছে। কিছুমানে কৈছে যে কিছুমান মানুহে কৈছে বা কিছুমান তত্ত্বই দাঙি ধৰিছে যে ইণ্ডো ইউৰোপীয় জনজাতি অৰ্থাৎ আৰ্যসকলে ভাৰতত কি কৰিছিল? আক্ৰমণ কৰি কি কৰিছিল? আমাৰ হিন্দু সভ্যতা IBCটো কি কৰিছিল? জয় কৰি লৈছিল। এই হিন্দু সভ্যতাৰ মানুহবিলাকক পৰাস্ত কৰি সিহঁতে এই হিন্দু সভ্যতাখন জয় কৰি লৈছিল। আন কিছুমানে কৈছে যে IBC হ্ৰাসৰ কিছুমান প্ৰাকৃতিক কাৰণো আছিল। এই তাৰমানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পতন হোৱাৰ কিছুমান প্ৰাকৃতিক কাৰণো আছিল। এতিয়া হিন্দু সভ্যতাৰ কিছুমান বহুত গুৰুত্বপূৰ্ণ ঠাই আছে আৰু সেই ঠাইবিলাকৰ বিষয়ে জনা আমাৰ অত্যন্ত প্ৰয়োজনীয়। কাৰণ
যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকত এই ঠাইবিলাকৰ বিষয়ে বহুত সোধে যে এই ঠাইখন ক'ত আছে, সেই ঠাইখন ক'ত আছে, ইত্যাদি ইত্যাদি বহুত ধৰণৰ প্ৰশ্ন আহি যায়, হয়নে? তো আমি এতিয়া এই ঠাইখনৰ বিষয়ে অলপ আলোচনা কৰিম যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, সিন্ধু সভ্যতাৰ কিছুমান ঠাই আছিল, সেই ঠাইবিলাক এতিয়া ক'ত আছে, আগত নাম কি আছিল, সেই তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম। থাকিব আৰু এক মিনিট লাগিব। তাৰ এই সিন্ধু সভ্যতাৰ মুখ্য চহৰটো হৈছে হৰপ্পা। এইখন আছিল এখন নগৰীয়া চহৰ হৰপ্পা। ই পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত আছে, ই এতিয়া পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত আছে, যিখন এই হৰপ্পাখন কি আছে, ৰবি নদীৰ পুৰণি নদীৰ তলত অৱস্থিত। ৰবি এটা নদী আছে, সেই ৰবি নদীৰ পুৰণি নদীৰ তলত অৱস্থিত। কি অৱস্থিত? আমাৰ হৰপ্পা চহৰখন। হৰপ্পা চহৰখন তেনেহ'লে ক'ত অৱস্থিত? বৰ্তমান ক'ত আছে? পাঞ্জাৱৰ পাকিস্তানত আছে হৰপ্পাখন। হৰপ্পাখন ক'ত আছে? পাঞ্জাৱৰ পাকিস্তানত আছে। আৰু কোন নদীৰ পাৰত আছে? ৰবি নদীৰ পাৰত আছে। ঠিক আছে, ক্লিয়াৰ? এতিয়া কথা হ'ল যে এই হৰপ্পাৰ লগতে কি আছিল, আৰু এখন চহৰ আছিল মহেঞ্জোদাৰো। মহেঞ্জোদাৰো কি আছিল? মহেঞ্জোদাৰো পাকিস্তানৰ সিন্ধু প্ৰদেশত অৱস্থিত। এই মহেঞ্জোদাৰোখনো ক'ত আছে? বৰ্তমান পাকিস্তানত আছে। মহেঞ্জোদাৰোখনো ক'ত আছে? পাকিস্তানত আছে, যি সিন্ধু নদীৰ কাষত অৱস্থিত। এই মহেঞ্জোদাৰোখন কোন নদীৰ পাৰত অৱস্থিত? সিন্ধু নদীৰ পাৰত অৱস্থিত। আৰু মহেঞ্জোদাৰোখন ক'ত আছে? এতিয়া পাকিস্তানত আছে। ঠিক আছে। আৰু এখন ঠাই হৈছে যিখনৰ নাম হৈছে ধোলাবিৰা। প্ৰায় পৰীক্ষাতে আহি থাকে এইটো বস্তু যে ধোলাবিৰা ক'ত অৱস্থিত। খাদীৰ বেইটত, ক'ত? খাদীৰ বেইটত অৱস্থিত। খাদীৰ বেইটত অৱস্থিত, যি হৈছে ভাৰতৰ গুজৰাটৰ কচ্ছৰ ৰণৰ এটা দ্বীপ। তো এই ধোলাবিৰাখন ক'ত আছে? আমাৰ ভাৰতৰ গুজৰাটত আছে। ধোলাবিৰাখন ক'ত আছে? ভাৰতৰ গুজৰাটত আছে। এতিয়া কথা হ'ল ধোলাবিৰাৰ পিছত আহিল আমাৰ লোথাল। কি আছিল? লোথাল আছিল। আৰু এখন এই সিন্ধু সভ্যতাৰ আৰু এখন অন্যতম চহৰ হৈছে লোথাল, ঠাই হৈছে লোথাল। এই লোথালখন কি আছে? ভাৰতৰ গুজৰাটৰ থাম্বাত উপসাগৰৰ সবৰমতী নদী আৰু আৰৱ সাগৰৰ ওচৰত অৱস্থিত। ক'ত অৱস্থিত? গুজৰাটৰ থাম্বাত আৰু থাম্বাত উপসাগৰৰ সবৰমতী নদী আৰু আৰৱ সাগৰৰ ওচৰত অৱস্থিত। তাৰপিছত আহিছে ৰাখিগড়ি। কি আছে? ৰাখিগড়ি। কেৱল 1900 চনত ভাৰতৰ হাৰিয়ানাত আৱিষ্কাৰ কৰা হৈছিল। এই ৰাখিগড়িটো কি আছিল? আমাৰ ভাৰতৰ হাৰিয়ানাত আছিল। গানেৰিৱালা, আন এখন চহৰ হৈছে আমাৰ গানেৰিৱালা, যিখন পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত অৱস্থিত আৰু ভাৰতীয় সীমান্তৰ খুব ওচৰত আছে। ক'ত আছে? পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত আছে আৰু ভাৰতীয় সীমাৰ, পাকিস্তান আৰু ভাৰতৰ যিটো সীমা আছে পাঞ্জাৱৰ, সেই সীমাৰ একেবাৰে ওচৰতে আছে। কি আছে? গানেৰিৱালা নামৰ ঠাইখন। আৰু এখন ঠাই হৈছে যিখন হৈছে কালিবাংগন। কি আছে? কালিবাংগন। উত্তৰ ৰাজস্থান ৰাজ্যৰ সিন্ধু সভ্যতাৰ প্ৰাচীন স্থান। ৰাজস্থানৰ উত্তৰে সিন্ধু সভ্যতাৰ প্ৰাচীন স্থান হৈছে কি? কালিবাংগন। চানুহু দাৰো আৰু এখন সিন্ধু সভ্যতাৰ আৰু এখন ঠাই, কি নাম? চানুহু দাৰো। পাকিস্তানৰ সিন্ধু মহেঞ্জোদাৰোৰ পৰা 130 কিলোমিটাৰ দক্ষিণে অৱস্থিত। এই চানুহু দাৰোখন মহেঞ্জোদাৰোৰ পৰা 130 কিলোমিটাৰ দূৰত অৱস্থিত। আৰু এইটো চানুহু দাৰোটো কি? দুৰ্গ অবিহনে এখন সিন্ধু চহৰ। ইয়াত কোনো দুৰ্গ নাই বা পেলেচ নাই। আৰু এখন চহৰ হৈছে যিখনৰ নাম হৈছে বনৱালী। ই হৈছে হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ সিন্ধু সভ্যতা যুগৰ পৌৰাতাত্ত্বিক স্থান। কি হৈছে? এইখন হৈছে হাৰিয়ানা জিলাৰ
হিন্দু সভ্যতা যুগৰ এখন পুৰাতাত্ত্বিক স্থান। শুকান সৰস্বতী নদীৰ বাওঁপাৰত অৱস্থিত। এই হাৰিয়ানা জিলাৰ যিটো সৰস্বতী নদী আছে সেই সৰস্বতী নদীৰ বাওঁফালৰ যিখন ঠাই সেইখনে হৈছে কি আমাৰ বনৱালী। আৰু বনৱালী আমাৰ হিন্দু সভ্যতাৰ এখন পুৰাতাত্ত্বিক স্থান। আৰু এখন ঠাই হৈছে যিখনৰ নাম হৈছে সুৰকোটাৰা। সুৰকোটাৰা হৈছে গুজৰাটৰ কচ্ছ জিলাৰ ৰাপাৰ তালুকাত অৱস্থিত এক পুৰাতাত্ত্বিক স্থান। ক'ত? গুজৰাটৰ কচ্ছ জিলাৰ ৰাপাৰ তালুকাত অৱস্থিত এখন পুৰাতাত্ত্বিক স্থান ৰোপাত। এতিয়া আহিল আৰু এখন ঠাই যিখনৰ নাম হৈছে ৰোপাত। ৰূপনগৰ পূৰ্বতে ৰোপাত নামেৰে জনাজাত আছিল। এতিয়া ৰূপনগৰ আৰু আগতে কি নাম জনা গৈছিল? ৰূপপাত বুলিহে জনা গৈছিল। এতিয়া কি নামে জনা যায়? ৰূপনগৰ বুলিহে জনা যায়। ভাৰতৰ ৰাজ্য পাঞ্জাৱৰ ৰূপনগৰ জিলাত আছে। ভাৰতৰ এখন ৰাজ্য হৈছে পাঞ্জাৱ। এই পাঞ্জাৱৰ কি হৈছে ৰূপনগৰ জিলাত আছে। কি আছে? এই ৰোপাত ঠাইখন আছে। তাৰপিছত হ'ল কোট ডিজি। আৰু এখন অন্যতম ঠাই হৈছে কোট ডিজি। পাকিস্তানৰ সিন্ধু নদীৰ এটা প্ৰাচীন বান চেনেলৰ ওচৰত অৱস্থিত পুৰাতাত্ত্বিক স্থান। পাকিস্তানৰ সিন্ধু নদীৰ প্ৰাচীন নদীৰ বানপানীৰ চেনেলৰ ওচৰত অৱস্থিত এটা পুৰাতাত্ত্বিক স্থান। এই কোট ডিজিটো ক'ত আছে তেনেহ'লে? পাকিস্তানত আছে। কোট ডিজিটো ক'ত আছে? আমাৰ পাকিস্তানত আছে। তো ধন্যবাদ থাকিল আপোনালোক সকলোকে। তো ইণ্ডিয়ান হিষ্টৰীৰ এইটো আছিল মোৰ দ্বিতীয়টো অধ্যায়। প্ৰথম অধ্যায়ত আমি পঢ়ি আহিছোঁ। এতিয়া এইটো দ্বিতীয় অধ্যায়। দ্বিতীয় অধ্যায়ত আমি সিন্ধু সভ্যতাৰ বিষয়ে আলোচনা কৰিলোঁ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, প্ৰাচীন ভাৰতীয় ইতিহাসৰ হিন্দু সভ্যতা বহুত ইম্পৰ্টেণ্ট বস্তু হয় বা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়। সেই পাৰ্টটো মই একেবাৰে গোটেইখিনি তোমালোকৰ আগত আলোচনা কৰিলোঁ। যদি ভাল লাগে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।